শারদীয় দুর্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিছে শারদীয় দুর্গা পূজাৰ প্ৰস্তুতি। উপস্থিত আছো নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালত আৰু বিল্লেশ্বৰ দেৱালৰ সহযোগী পৰিৱেশটো দেখুৱাব যেটো মাজত মাত্ৰ কেইটামান দিন বাকী আছে শারদীয় দুর্গা পূজালৈ তাৰ বাবে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালতো যে দুর্গা পূজাৰ প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে আৰু উল্লেখ কৰিব বিচাৰিছো যে ৰজা নাগাক্ষৰ দিনতে স্থাপন হোৱা আসলতে এই শৈৱ শক্তিপীঠখনত 10 দিনীয়াকৈ পূজা অৰ্চনা চলে আৰু প্ৰতিবদৰ পৰা পূজা অৰ্চনা চলে। অন্যহতে উল্লেখ কৰিব বিচাৰিছো যেটো ইয়াত কোন ধৰণৰ মূৰ্তি নাথাকে, মূৰ্তিৰ পৰিৱৰ্তে আসলতে দেৱীক সাকাৰ ৰূপ দি আসলতে পূজা অৰ্চনা কৰা পৰিলক্ষিত হয় আৰু যেটো ইয়াৰ আসলতে নামনি অসমৰ লগতে গোটেই জুৰে ক'বলৈ যাওঁ ইতিহাস প্ৰসিদ্ধ এই বিল্লেশ্বৰ দেৱালত আসলতে নৱমী পূজাৰ দিনটোত হাজাৰ হাজাৰ ভক্তৰ প্ৰতি বছৰে সমাগম হয় আৰু নৱমী পূজাৰ দিনটোত বিশেষকৈ ইয়াত মহ বলি হয় আৰু মহ বলিৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আসলতে ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হয়। গোটেইখিনি কথা পাতিবলৈ চেষ্টা কৰিম আৰু আমাৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে বিল্লেশ্বৰ দেৱালয়ৰ দলয়গৰাকী আৰু সমান্তৰালভাৱে আমি দৃশ্যসমূহ দেখুৱাব বিচাৰিছো আৰু যেহেতু মাজত মাত্ৰ কেইটামান দিন বাকী আছে প্ৰান্তে প্ৰান্তে চলিছে দুৰ্গোৎসৱৰ প্ৰস্তুতি। বিল্লেশ্বৰ দেৱালৰ ইতিহাসে সুকীয়া কেনেধৰণে এইবেলি পূজাৰ বাবে প্ৰস্তুতি চলাইছে? ঐতিহাসিক বিল্লেশ্বৰ দেৱালয়ৰ শাৰদীয় দুৰ্গা পূজা 2025 বৰ্ষৰ ছেপ্টেম্বৰ মাহতে আৰম্ভ হ'ব। এইবাৰ বহুত আগুৱাই আহিছে। আমাৰ 21 তাৰিখটো মহালয়া হ'লে 22 তাৰিখৰ পৰা আমাৰ প্ৰতিবাদী কল্পাৰম্ভ পূজা আৰম্ভ হ'ব। তাৰপৰা একেলগে চলিবই 2 অক্টোবৰত পূজাৰ সমাপ্তি ঘটিব। আমি ইতিমধ্যে এইবাৰ বিল্লেশ্বৰ দেৱালয়তো প্ৰতিটো বছৰতে বিল্লেশ্বৰ দেৱালয় দুৰ্গা পূজা বুলি ক'লে এটা নতুন মাত্ৰা বাঢ়ি যাই আছে, সকলোৱে জানে। এইবাৰ বহু ব্যতিক্ৰমীয়ে হ'ব বুলি আমাৰ বিশ্বাস এটা আছে। যথেষ্ট ধৰণৰ বাজেট আদি কথাও যথেষ্ট বাঢ়ি গৈছে মানে। গতিকে বিল্লেশ্বৰ দেৱালয় দুৰ্গা পূজাখন বুলি ক'লে অসমৰ এখন শ্ৰেষ্ঠ দুৰ্গা পূজাকে বুজায়। গতিকে এই শ্ৰেষ্ঠ দুৰ্গা পূজাখনত আমি বিশেষকৈ গুৰুত্ব দিবলগীয়া এইটোৱে বেছি হৈছে যে ভক্ত দৰ্শনাৰ্থীসকলে যাতে কোনো ধৰণৰ অসুবিধা পাব নালাগে। আচলতে পূজাৰ সমল বুলি ক'লে চাওক, এতিয়া কামাখ্যাত একদম তলৰ পৰা আমি ওপৰলৈকে উঠি যাওঁ প্ৰায় 3-4 কিলোমিটাৰ দূৰ। ইয়াত আমি অকণমান কষ্ট হয়, 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ হয়তো মানুহে, কিন্তু পূজাৰ যিটো পোহৰৰ খেল হয় সেই খেলটোৰ মাজত আহি থাকিলে মানুহে কিমান সময় আহিছে গম নাপায়। গতিকে সকলো ভক্তকে আহিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ দুৰ্গা আমাৰতো জানে বিল্লেশ্বৰ দেৱালয় দুৰ্গা পূজাৰ তেনেধৰণৰ মূৰ্তি নাথাকে। ৰামকল আমি এঠাইৰ পৰা আনি পেলাই ইয়াত তেওঁক দেৱীৰ আকৃতি বনাই তেওঁক আমি পূজা অৰ্চনা কৰোঁ। লগত কিন্তু আমাৰ সৰুকৈ এটা বিগ্ৰহ থাকে, সেইটো কোনোৱে ধৰিব নোৱাৰে। গতিকে আমাৰ ৰামকল গছডালক পূজা কৰি আমি যিটো আজিলৈকে পাইছোঁ সেইটো সঁচাকৈ দেখিবলৈও বেলেগ আৰু ভাবিবলৈও বেলেগ, এটা বেলেগ আকাৰ তেওঁ লয়। গতিকে দেৱী সঁচাই যেন ধৰাত নামি আহিছে। এইবাৰ তেওঁ আমাৰ হাতীত আহিব, যাওঁতে দোলাত যাব, মানে শস্য শ্যামলা ভৰি পৰিব পৃথিৱী, এইটো মানে তেওঁৰ হেৰিটোত গম পায়। গতিকে যথেষ্ট ধৰণৰ আমাৰ যিখন আমি পৰিচালনা কমিটি তৈয়াৰ কৰি দিছোঁ, সেই পৰিচালনা কমিটিয়ে যথেষ্ট ধৰণে প্ৰতিটো কামৰ তদাৰকী কৰিছে। ইতিমধ্যে আমাৰ ৰং চং আদি আৰম্ভ হৈয়ে গ'ল। সম্পূৰ্ণ এইবাৰ আমি ভিতৰতে কামখিনি কৰিছোঁ। খুব কম দিনৰ ভিতৰতে আমি উলিয়াই দিম। ইতিমধ্যে আমাৰ পোহৰখিনিও এবাৰ কেলকাতাৰ পৰা আহিছে, গতিকে তেওঁলোকে অলৰেডি পোহৰৰ কামটো তেওঁলোকে কৰিছে। গতিকে কেৱল সজাব বাকী আছে। কিছুদিন পিছতে এইটো সাজি কাচি উঠিব, বৰ আটক ধুনীয়া হ'ব বিল্লেশ্বৰ দেৱালয়ৰ এই শাৰদীয় দুৰ্গা পূজা। গতিকে দুৰ্গা পূজাত সকলো ভক্ত আহক। আৰু ইয়াত যথেষ্ট বলি বিগ্ৰহৰ কথা থাকে। সপ্তমী নৱমীত আমাৰ বলি হয়। সপ্তমী নৱমী বুলিৰ কথা নাই, আমাৰ অৰ্ধৰাত্ৰিৰ বলি আছে, সন্ধি পূজাৰ বলি আছে, আৰু সপ্তমী আৰু নৱমীৰ বলিটো অকণমান তাফাত হয়। আৰু মহানৱমীৰ দিনাখন মহাবলি আমাৰ ইয়াত বলি হয়, উৎসৰ্গা হয়। এইবাৰো যথেষ্ট সংখ্যক ভক্তসকলে বলি আগবঢ়াইছে, উৎসৰ্গা আগবঢ়াইছে। এতিয়ালৈকে প্ৰায় 40-42টা আমাৰ মানে ভক্তগণে আমাৰ লগত যোগাযোগ কৰিছে, এইটো হৈছেও। গতিকে আৰু যথেষ্ট আহিব বুলিও আমি আশাবাদী। কিন্তু এতিয়া ভক্তৰ যিটো ইচ্ছা শক্তি, সেই ইচ্ছা শক্তিক বাধা দিব পৰা শক্তিটো আমাৰ নাই। তেওঁলোকৰ মনৰ দিনা এইবেলি 40টাতকৈ মানে হ'ব, সেইটোতো খাটাং হ'বই, সেইটো হ'বই। এতিয়া আহে বৰ্তমানলৈকে 40-42টামান মহ আমাৰ হাতত জমা পৰিছে। গতিকে যথেষ্ট ভক্তৰ এই আগমুহূৰ্তত আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি ৰাইজক এইটো কথাই ক'ম যে এইবাৰ শান্তি শৃংখলাভাৱে প্ৰতি বছৰে শান্তি শৃংখলা বজাই ৰখাৰ চেষ্টা আমি কৰোঁ। এইবাৰ বিশেষকৈ আমি যথেষ্ট ধৰণৰ আমি গুৰুত্ব আৰোপ কৰিছোঁ। প্ৰায় 3000-4000 ভলেণ্টিয়াৰ্ছ থাকিব ইয়াত।
পুলিচ প্ৰশাসন থাকিবই গোটেই নলবাৰী জিলা SP DC মহাশয়ৰ লগত আমি আলোচনা কৰিছোঁ যথেষ্ট ধৰণৰ তেখেতসকলে সহায় সহযোগিতা আগবঢ়াব ঠিক এনেকুৱা এটা দিন আহক আপোনালোকে আহি থাকক বিল্লেশ্বৰ দেৱালয় এই যিটো প্ৰচাৰিত কাৰ্যসূচী আপোনালোকৰ মাজৰ পৰাই সদায় হয় এইবেলিও হোক আপোনাৰ গোটেই চেনেল পৰিয়ালটোকে আমি ইয়ালৈকে নিমন্ত্ৰণ কৰিছোঁ আহি বিল্লেশ্বৰ দেৱালয় পূজা ভাগ উপভোগ কৰক আৰু ৰাইজক জানিবলৈ দিয়ক ইয়াৰ বিশেষত্ব বিশেষকৈ বিল্লেশ্বৰ দেৱালয়ৰ ইতিহাস প্ৰসিদ্ধ আৰু অকণমান যদি আপুনি চমুকৈ ইতিহাসৰ বিষয়ে এই চাওক ইয়াত মানুহে আমাক সোধে কিমান টম কি কথা এইবিলাক সোধে কিন্তু বিল্লেশ্বৰ দেৱালয়ত কোনো টমৰ কথা নাই ইয়াত প্ৰায় 200 শতিকাৰ পৰা 300 শতিকাৰ ভিতৰতে ৰজা নাগ শংকৰ বা নাগক্ষয় এই বিল্লেশ্বৰ দেৱালয় ইয়াত প্ৰতিষ্ঠা কৰিছিল লগত আছিল আমাৰ ৰূপনাথ নাৰায়ণ শৰ্মা তেখেতে মানে কপিলি গাইয়ে ইয়াত গাখীৰ দিছিল ঠিক তেনেকুৱাকৈ ৰজাই খবৰটো পাইছিলে আৰু ৰজাই খবৰটো পোৱাৰ লগে লগে ইয়াত আহি এটা মঠ সজাই দিছিলে আৰু তেতিয়াৰ পৰা ইয়াত পূজা পাৰ্চনা হৈ বিশেষকৈ আহোমৰ দিনৰ পৰা দুৰ্গা পূজাৰ মাত্ৰাটো প্ৰতিদিনেই বাঢ়ি গৈছে গতিকে ঐতিহাসিক এই বিল্লেশ্বৰ দেৱালয়ত ইয়াত এখন বিল্লেশ্বৰ দেৱালয় এনেকুৱা এখন পীঠ য'ত শিৱ আৰু শক্তি একেলগে জড়িত হৈ আছে ইয়াৰ পূজা অৰ্চনা একেলগে দুইটাকে পাওঁ আমি ভিন্ন ভিন্নকৈ যাব নালাগে শিৱৰ কাৰণে শক্তিৰ কাৰণে দুইটাৰে একে মন্ত্ৰ একেই ধ্যান মন্ত্ৰ একেটাতে আমাৰ পূজা অৰ্চনা হয় সেইকাৰণে পণ্ডিত কিছুমান বা আমাৰ জেনেৰেল কিছুমান মানুহে এইটো পাৱাৰ হাউচ বুলিও কয় দেৱতাৰ পাৱাৰ হাউচ বুলি কয় এইটো মই ভক্তগণৰ মুখৰ পৰাই শুনা শব্দ গতিকে ইয়াত আহি ভক্তগণে যিটো মনেৰে বিচাৰে সেইটো পায় আৰু এইটো লোকবিশ্বাস আছে আৰু এই বিশ্বাসটো সত্যতো পৰিণত হৈছে ধন্যবাদ জনাইছোঁ এয়া আছিল বিল্লেশ্বৰ দেৱালয়ৰ দলগৰাকী আৰু নিশ্চিতভাৱে যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী আছে শাৰদীয় দুৰ্গা পূজালৈ শাৰদীয় দুৰ্গা পূজাৰ বাবে এতিয়া প্ৰান্তে প্ৰান্তে এনেদৰে চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি সমান্তৰালভাৱে নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ শৈৱ শক্তিপীঠ বিল্লেশ্বৰ দেৱালয়তো চলিছে দুৰ্গা পূজাৰ পূৰ্ণ প্ৰস্তুতি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ